প্ৰিয় বন্ধুসকল, আমি বহুতেই দেৱাদিদেৱ শিৱক ইষ্ট দেৱতা হিচাপে মানি আহিছোঁ আৰু প্ৰত্যেক দিনাই গন্ধ পুষ্প ধূপ দীপ নৈবেদ্যৰে পূজা অৰ্চনা কৰি গাখীৰ বেলপাত অৰ্পণ কৰি আহিছোঁ। কিন্তু শিৱৰাত্ৰি পূজাৰ বাহিৰে যেতিয়া আমি 16 বিধ উপচাৰেৰে অৰ্থাৎ পূৰ্ণাংগ ৰূপত শিৱ পূজা কৰোঁ, তেতিয়া শিৱৰ মুহূৰ্ত অৰ্থাৎ শিৱ ক'ত আছে সেই বিষয়ে নিৰূপণ কৰাটো অত্যন্ত প্ৰয়োজন। শিৱ মুহূৰ্ত নজনাকৈ শিৱ পূজা কৰিলে তাৰ ফল শুভ হোৱাৰ পৰিৱৰ্তে অশুভ হ'ব পাৰে। শিৱৰ মুহূৰ্ত বিচাৰ কৰাটো এটা পদ্ধতি আছে। সেই পদ্ধতিটো হ'ল, যিটো তিথিত শিৱ পূজা কৰিব বিচৰা হয় বা শিৱ পূজা কৰা হয়, সেই তিথিটোক দুগুণ কৰি তাৰ লগত 5 যোগ কৰি যি সংখ্যা ওলাব, সেই সংখ্যাক 7ৰে হৰণ কৰিলে ভাগশেষ বা বাকী যদি 1 থাকে তেনেহ'লে জানিব সেইদিনা শিৱ কৈলাশত আৰু তাৰ ফল সুখ বৃদ্ধি। যদি ভাগশেষ বা বাকী 2 থাকে তেনেহ'লে শিৱ গৌৰীৰ সান্নিধ্যত, ফল সুখ সমৃদ্ধি বৃদ্ধি। যদি ভাগশেষ 3 থাকে তেনেহ'লে শিৱ বৃষভত আৰু 4 থাকিলে শিৱ সভাত, তেনেহ'লে তাৰ ফল সন্তাপ বৃদ্ধি অৰ্থাৎ ভাল ফল পোৱাৰ বিপৰীতে দুখ পোৱা যায়। 5 থাকিলে ভোজনত আৰু 6 থাকিলে ক্ৰীড়াত, তেতিয়া তাৰ ফল হয় কাৰ্যহানি অৰ্থাৎ সেই পূজা কৰিলে, সেই তিথিত পূজা কৰিলে কোনো ফল পোৱা নাযায়। 7 বা 0 থাকিলে শিৱ শ্মশানত, তাৰ ফল মৃত্যু। অৰ্থাৎ যদি আমি দ্বিতীয় তিথিত পূজা কৰিব বিচাৰোঁ, অৰ্থাৎ 2ৰ লগত আমি যদি 2 দুগুণ কৰোঁ তেনেহ'লে আমি 4 পাম, আৰু 4ৰ লগত যদি আমি 5 যোগ কৰোঁ তেনেহ'লে আমি 9 পাম, আৰু সেই 9ক যদি আমি 7ৰে হৰণ কৰোঁ তেতিয়া তাৰ ভাগশেষ বা বাকী 2 থাকিব। 2 থাকিলে তাৰ শিৱ তেতিয়া আমি জানিব লাগিব যে শিৱ তেতিয়া গৌৰীৰ সান্নিধ্যত আছে আৰু তাৰ ফল সুখ সমৃদ্ধি বৃদ্ধি। ঠিক তেনেদৰে আমি শিৱৰ মুহূৰ্ত বিচাৰ কৰি ল'ব পাৰোঁ। গতিকে প্ৰিয় বন্ধুসকল, শিৱৰ মুহূৰ্ত নজনাকৈ শিৱ পূজা কেতিয়াও নকৰিব। উপৰোক্ত পদ্ধতিৰে শিৱৰ মুহূৰ্ত বিচাৰ কৰি ল'ব পাৰে, আৰু যদি এই মুহূৰ্ত বিচাৰ কৰাত কিবা অসুবিধা পায় তেনেহ'লে মোৰ কমেণ্ট কৰি সুধিব পাৰে বা ফোন কৰি বা হোৱাটছএপত আপোনালোকে সুধি জানি ল'ব পাৰে। মোৰ হোৱাটছএপ নম্বৰটো মই আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ, 6900269988 99575030111। ধন্যবাদ।